নমস্কাৰ সকলোকে মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া আজি মই বিশেষ এটা ভিডিঅ' বনাব লৈছোঁ। আপোনালোকে দেখি পাইছে যে অসম চৰকাৰে আমাৰ চাহ জনগোষ্ঠীৰ কাৰণে মাটিৰ পট্টাৰ ফৰ্মখন এপ্লাই কৰিব দিছে আৰু সেইকাৰণে অসম চৰকাৰক বহুত বহুত ধন্যবাদো জনাইছোঁ। তো আপোনালোকে এই ফৰ্মখন কেনেদৰে ফিল আপ কৰিব আৰু কি নথিপত্ৰ জমা দিব লাগে মই তাৰ বিষয়ে অলপ আভাস দিম, যাতে আপোনালোকে এই ফৰ্মখন আপোনালোকে ভৰাব পাৰে নিজেই নিজৰ ঘৰতে। মই আপোনালোকক দেখাইছোঁ, ইয়াত দিয়া আছে আবেদনকাৰীৰ নাম। আপোনালোকৰ যোনজন ব্যক্তিয়ে চাহ বাগানত কাম কৰে তেখেতৰ নাম ইয়াত ধুনীয়াকৈ স্পষ্টকৈ লিখিব, কেপিটেল লেটাৰত লিখিব। আৰু আপোনালোকৰ যদি টাইটেল এটা আছে তো ইয়াত লিখিব টাইটেলটো আৰু ইয়াত লিখিব নামটো। মাজত যোনটো দেখি পাইছে আপোনালোকে সেই মাজত তাত নিদিব। আপোনালোকৰ যদি মিডল নাম থাকে, মানে ধৰি লওক আপোনালোকৰ কিছুমান বিয়া পতা মাইকী মানুহৰ দুটা টাইটেল থাকে, কিছুমানে নেওগ দত্ত লিখে, কিছুমানে তাঁতী নায়ক লিখে। তো এনেদৰে নামবোৰৰ কাৰণে এই 3টা লাইন দিয়া হৈছে। সেইটো কাৰণে আপোনালোকৰ যাৰ ছিংগল টাইটেল আছে আপোনালোকে ইয়াত নামটো আৰু ইয়াত তলত টাইটেলটো দিব। বাকী তাৰ পিছৰ নম্বৰটো হৈছে 2 নম্বৰ, পিতৃ মাতৃৰ নাম। আপোনাৰ আবেদনকাৰীৰ ইয়াত যাৰ নাম লিখিছে সেই ব্যক্তিজনৰ ইয়াত দেউতাকৰ নাম বা মাতৃৰ নাম লিখিব পাৰে। তো ইয়াত আপোনালোকৰ নিজৰ মা দেউতাৰ নামটো লিখিব পাৰে, ইয়াত নাম আৰু ইয়াত টাইটেলটো। তাৰপিছত আপোনাৰ ইয়াত দিয়া আছে জেণ্ডাৰ, আপুনি পুৰুষ নে মহিলা ইয়াত দিয়াই আছে। আপোনালোকে তাত এই সৰু ঘৰবোৰত টিক মাৰি দিব। তাৰপিছত দিয়া আছে 4 নম্বৰটো, আপুনি বিবাহিত নে অবিবাহিত। তো আপুনি যদি বিবাহিত ইয়াত টিক মাৰিব, যদি অবিবাহিত হয় ইয়াত টিক মাৰিব। তাৰপিছত দিছে 5 নম্বৰ, আপোনাৰ স্বামী পত্নীৰ নাম। আপোনালোকে যদি বিবাহিত তেতিয়াহ'লে সেই বিবাহিত পত্নী বা স্বামীজনৰ নাম ইয়াত লিখিব লাগিব আৰু ইয়াত টাইটেলটো লিখিব লাগিব। তাৰপিছত সেই স্বামী বা পত্নীজনৰ ইয়াত ডেট অফ বাৰ্থ, আপোনালোকে ডেট অফ বাৰ্থটো ভৰাই দিব। এই স্বামী বা পত্নীৰ ডেট অফ বাৰ্থটো ইয়াত ভৰাই দিব। তাৰপিছত ইয়াত আধাৰ নাম্বাৰটো ভৰাই দিব। 7 নম্বৰত ইয়াত আধাৰ নাম্বাৰ ভৰাব কৈছে, আধাৰ নাম্বাৰটো ভৰাই দিব। তাৰপিছত 8 নম্বৰত আহিছে পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ। আপোনাৰ পেন নাম্বাৰ থাকিব, আপোনালোকৰ পেন কাৰ্ডত থাকিব। নামৰ তলত চাব আপোনালোকৰ এটা নাম আছে, সেই নাম্বাৰ আছে, সেই নাম্বাৰটো আপোনালোকে ইয়াত লিখি দিব। তাৰপিছত আহিছে ইয়াত 9 নম্বৰটো মোবাইল নাম্বাৰ। আপোনালোকৰ যোনটো আধাৰ লগত লিংক আছে সেই মোবাইল নাম্বাৰটো দিলে বেছি ভাল হয়। তো আপোনালোকে যোনটো নাম্বাৰ ব্যৱহাৰ কৰি আছে সেই নাম্বাৰটো দি দিব ইয়াত। তাৰপিছত আহিলে 10 নম্বৰ, আপোনালোকৰ বৃত্তি কি, মানে আপোনালোকে স্থায়ী শ্ৰমিক হয় নে অস্থায়ী শ্ৰমিক হয় নে উত্তৰাধিকাৰী পৰিয়ালৰ সদস্য হয়। আপোনালোকে যদি এপ্লাই কৰা ব্যক্তিজন যদি শ্ৰমিক মানে টি গাৰ্ডেনত কাম কৰে তেতিয়াহ'লে স্থায়ী শ্ৰমিক বুলি ইয়াত টিক মাৰ্ক দি দিব। তাৰপিছত ইয়াত শ্ৰেণী কি, মানে চাহ জনগোষ্ঠীৰ, তো চাহ জনগোষ্ঠীৰ বুলি ইয়াত আপোনালোকে টিক মাৰ্ক দি দিব। আকৌ এইফালেও দিছে। তাৰপিছত আপোনালোকে দেখি পাইছে ইয়াত ছেকেণ্ড পেজটোত দিয়া আছে খণ্ড খ, ইয়াত দিয়া আছে যে যৌথ আবেদনকাৰীৰ নাম। আপোনালোকৰ যোনে আবেদন কৰিছে সেই ব্যক্তিজনৰ পত্নী বা স্বামীৰ ইয়াত নামটো দিব আৰু ইয়াত টাইটেলটো। তাৰপিছত সেই স্বামী বা পত্নীৰ তাৰ ইয়াত দি দিব হাজবেণ্ড হয় নে ৱাইফ হয়, ইয়াত টিক মাৰ্ক দি দিব। তাৰপিছত 3 নম্বৰটো দিছে ডেট অফ বাৰ্থ, এই ব্যক্তিজনৰ ইয়াত ডেট অফ বাৰ্থটো ভৰাই দিব। তাৰপিছত আধাৰ নম্বৰ ভৰাই দিব, তাৰপিছত পেন নাম্বাৰটো ভৰাই দিব। তাৰপিছত আকৌ 6 নম্বৰটো দিছে মোবাইল নাম্বাৰ, আপোনালোকক ক'লোৱে মোবাইল নাম্বাৰটো ইয়াত ভৰাই দিব। তাৰপিছত অকুপেশ্যন ছেম সেনেকৈ আগৰ দৰেই হ'ব, আপোনালোকে ইয়াত টিক মাৰ্ক দি দিব। যদি বাগানত কাম কৰে তো ইয়াত টিক মাৰ্ক, যদি অন্য আপোনালোকে উত্তৰাধিকাৰী পৰিয়ালৰ সদস্য এপ্লাই কৰা ব্যক্তিজনৰ যদি কোনো ফেমিলিৰ মেম্বাৰ হয় তেতিয়াহ'লে আপোনালোকে ইয়াত টিক মাৰিব। কেটেগৰীটো দেখিছে 8 নম্বৰ, ইয়াত চাহ জনগোষ্ঠী, ইয়াত টিক মাৰ্ক দিব।
তাৰপিছত 9 নম্বৰত দিছে যে আবেদনকাৰী আৰু যৌথ আবেদনকাৰী সহ ইয়াত আপোনালোকে কি কৰিব লাগিব, যৌথ পৰিয়ালৰ সদস্যৰ বিৱৰণ। আপোনালোকে যদি যৌথ পৰিয়ালত থাকে, মানে জইণ্ট ফেমিলিত যিমানজন ব্যক্তি আছে সেই প্ৰত্যেকজন ব্যক্তিৰ নাম ইয়াত আমি উল্লেখ কৰিব লাগিব। আপোনালোকে ইয়াত দিয়া ব্যক্তিজনৰ নাম আৰু আগফালে এপ্লাই কৰা ব্যক্তিজনৰ নাম ইয়াত লিখিব নালাগে। ইয়াত মাত্ৰ আপোনালোকৰ লগত কোনে কোনে জইন আছে, আপোনালোকৰ ব্যক্তি ফেমিলি মেম্বাৰ, সিহঁতৰ নামবোৰ আপোনালোকে ইয়াত ধুনীয়াকৈ লিখি দিব পাৰে। আৰু তেওঁলোকৰ বয়স আৰু ইয়াত আপোনালোকৰ ৰিলেশ্যন কি, মানে আপোনালোকৰ সম্পৰ্কটো ইয়াত লিখি দিব। ল'ৰাই হয়নে ছোৱালীয়ে হয়নে, দেউতাক মাক, আপোনালোকে ইয়াত লিখিব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিছে জেণ্ডাৰটো ইয়াত টিক মাৰ্ক দি দিব আপোনালোকে। বাকী তাৰপিছত আপোনালোকৰ বৰ্তমানৰ ঠিকনা আপোনালোকে ইয়াত দিছে যে আবেদনকাৰী কোৱাৰ্টাৰ নম্বৰ। আপোনালোকে যোনে বাগান কোৱাৰ্টাৰত থাকে তেখেতসকলৰ নিশ্চয় কোৱাৰ্টাৰ নাম্বাৰ থাকিব আৰু ইয়াত লাইন নম্বৰটো থাকিব যে 5 নং লাইন 6 নং লাইন সেনেকৈ লাইন নাম্বাৰ থাকে। তো সেই নাম্বাৰকেইটা আপোনালোকে লিখি দিব। দ্বিতীয়তে আছে লাইন নেম, মানে লাইনৰ নাম। ইয়াত আপোনালোকে নিজৰ লাইনৰ নামটো লিখি দিব। তাৰপিছত ইয়াত আছে টি ষ্টেট নেম, চাহ বাগিচাৰ নাম। আপোনালোকে কোনখন বাগিচাৰ স্থায়ী শ্ৰমিক হয় সেই বাগিচাখনৰ নাম লিখিব কৈছে ইয়াত। তাৰপিছত ইয়াত দিছে ভিলেজ, গাঁওখনৰ নাম লিখিব আপোনালোকে। তাৰপিছত ইয়াত দিছে চাৰ্কল অফিচাৰ, আপোনালোকে যোনটো ডিষ্ট্ৰিক্টৰ হয় তাৰে চাৰ্কল অফিচ ৰাজচক্ৰ বিষয়া হেৰিটো দিব, কোনখন ডিষ্ট্ৰিক্টৰ হয় আপোনালোকে। তাৰপিছত ইয়াত দিছে ডিষ্ট্ৰিক্ট আপোনালোকে দেখি পাইছে। জিলা আপোনালোকে কোনখন জিলাৰ হয় সেই জিলাখনৰ নাম ইয়াত ভৰাই দিব। বাকী পাৰ্মানেণ্ট স্থায়ী ঠিকনা, পাৰ্মানেণ্ট এড্ৰেছটো আপোনালোকে যদি আগৰ দৰে হয় তেতিয়াহ'লে ইয়াত টিক মাৰ্ক দিলেও হ'ব, বা আপোনালোকে ইয়াত ফিল আপ কৰিবও পাৰে। বেলেগ যদি নহয় আপোনালোকে ইয়াত টিক মাৰ্ক দি দিব। তাৰপিছত আহিলে ইয়াত দখলত থকা মাটি, আপোনালোকৰ দখলত মাটি কিমান আছে আপোনালোকে ইয়াত যদি পাৰে যদি ইয়াত লিখিব। আৰু যদি আপোনালোকৰ সেনেকুৱা একো বিৱৰণ নাই নিজৰ ওচৰত তেতিয়াহ'লে আপোনালোকে নিলিখিলেও হ'ব। তাৰপিছত ইয়াত দিয়া আছে যে অসম ৰাজ্য অন্য ঠাইত মাটিৰ মালিকানা আছেনে নাই, আপোনালোকে নিশ্চয় নাথাকিবই, ইয়াত ন'ত টিক মাৰ্ক দি দিব। বাকী এইবোৰ আপোনালোকে দেখি পাইছে, পঢ়ি আপোনালোকে চাই ল'ব কি দিয়া আছে। আপোনালোকৰ নথি পত্ৰ এইবোৰ দিব লাগিব। আধাৰ আৰু পেন কাৰ্ডৰ জেৰক্স কপি একপি দি দিব আবেদনকাৰীৰ। তাৰপিছত ইয়াত দি দিব যোনজন ব্যক্তি আপোনাৰ লগত আছে, ইয়াত জইণ্ট এপ্লিকেণ্ট আছে আপোনালোকে তেখেতৰো দি দিব আধাৰ কাৰ্ড আৰু পেন কাৰ্ড জেৰক্স কৰি। তাৰপিছত ইয়াত এপ্লাই কৰা ব্যক্তিজনৰ চাইন আৰু তেখেতৰ লগত জইন হোৱা ব্যক্তিজনৰ চাইন লৈ ইয়াত আপোনালোকে যোনদিনাখন আপোনালোকে জমা দিব সেইদিনাৰ তাৰিখটো ইয়াত ভৰাই দিব। বাকী ইয়াত বিশেষ একো নাই, আপোনালোকে ধুনীয়াকৈ পঢ়ি মেলি বুজি ফৰ্মখন ফিল আপ কৰিব যাতে ফৰ্মখন বেয়া হৈ নাযায়। আপোনালোকে তাকে চেষ্টা কৰিব ধুনীয়াকৈ ভৰাবলৈ। ইয়াত আজিলৈ মই ভিডিঅ'টো সামৰিছোঁ, আৰু আপোনালোকে যদি ভিডিঅ'টো চাই বা বুজি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব, যাতে প্ৰত্যেকজন ব্যক্তিয়ে এইটো ফিল আপ কৰোঁতে কোনো সংকোচ নাথাকে। এয়া আজিলৈ থৈছোঁ, ধন্যবাদ।